নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি ঘিলামৰাৰ বৰদৈবামত দেওবাৰে সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলীৰ সভাৰ লাইখুটা স্থাপন অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট ঘিলামৰাৰ বৰদৈবামত দেওবাৰে সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলীৰ সভাৰ লাইখুটা স্থাপন অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় সম্মানীয় সদস্যসকল জয় জয়দেৱী সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলী কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোক সদৌলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ যি 6-7 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বংশাৱলী সভা এই বংশাৱলী সভাৰ আজি প্ৰথম কাৰ্যসূচী আমি লাইখুটা স্থাপন আজি কৰিলোঁ আৰু অহা 6 আৰু 7 এপ্ৰিল বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ প্ৰতিনিধি এই সভাত অংশগ্ৰহণ কৰিব প্ৰতিনিধি হিচাপে। লগতে আমাৰ যিমান হালধিবৰীয়া চেতিয়া বংশধৰ আছে সকলো বংশধৰ এই সভাত উপস্থিত থাকিব। লগতে আমাৰ দ্বিতীয় দিনা যি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া এই সাংস্কৃতিক সন্ধিয়াত উদ্বোধন কৰিব অসমৰ বিশিষ্ট গায়ক আমাৰ বিদ্যা সিং ফুকন ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাপনিতা চেতিয়াই মুখ্য আকৰ্ষণ হিচাপে আমাৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব। গতিকে আমি সদৌতি অসমবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কেন্দ্ৰীয় সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছোঁ। 6-7 এপ্ৰিলত কি কাৰ্যসূচী ৰাখিছে বুলি ক'লে? 6 তাৰিখে প্ৰথম আমাৰ যি কেন্দ্ৰীয় সমিতিৰ শেষৰখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব। লগতে সন্ধিয়া 6 বজাত আমাৰ যি প্ৰতিনিধি সভা এই প্ৰতিনিধি সভা হ'ব। আমাৰ আগন্তুক 5 বছৰৰ বাবে আমাৰ পূৰ্ণাংগ সমিতি গঠন হ'ব আৰু 7 তাৰিখে আমাৰ যি কৃতি ছাত্ৰ ছাত্ৰীসকল 21, 22 আৰু 23 বৰ্ষৰ আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বংশধৰে ষ্টাৰ ডিষ্টিংশ্যন আৰু অসমৰ ভিতৰত চতুৰ্থ স্থানপ্ৰাপ্ত আমাৰ এজন ছাত্ৰ এই অনুষ্ঠানলৈ আহিব। লগতে আমাৰ যিসকল 70 বছৰ ঊৰ্ধত আমাৰ যিসকল বয়োজ্যেষ্ঠ আছে এই বয়োজ্যেষ্ঠ ব্যক্তিসকলকো আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি আৰু আমাৰ যি প্ৰথম দিনা কাৰ্যসূচী আছে এই প্ৰথম দিনা কাৰ্যসূচীত আমাৰ যিসকল আমি জোৱাই আমি সন্মিলন আয়োজন কৰিছোঁ আৰু এই জোৱাই সন্মিলনত আমাৰ সকলো জনগোষ্ঠী হ'লেও আমাৰ যিসকল জোৱাই এই জোৱাই সন্মিলনত আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকেও আমাৰ এই জোৱাই সন্মিলনত উপস্থিত থাকিব। উল্লেখযোগ্য যে ঘিলামৰা বৰদৈবামত দেওবাৰে সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলী সভাৰ আয়োজনৰ উপলক্ষে লাইখুটা স্থাপন অনুষ্ঠানটি সফলভাৱে অনুষ্ঠিত হৈ যায়। উক্ত বংশাৱলী অনুষ্ঠানটি অহা ইংৰাজী এপ্ৰিল মাহৰ 6 আৰু 7 তাৰিখ শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ ঘিলামৰাৰ বৰদৈবামত উদযাপন কৰিব বংশাৱলী সভাখনি। উক্ত দুয়োটা দিনৰ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। ব্যুৰ ৰিপৰ্ট নিউজ নাও।